आज मुझे बहुत अच्छा लगा कि सब लोग ने मुझे गार्ड ऑफ ऑनर के ज़रिए मुझे लाया गया स्कूल। सुबह सुबह वो लोग आए और मुझे स्कूल में लाया गया, मुझे फेलिसिटेट किया गया। एंड आई फेल्ट वेरी प्राउड बिकॉज टुडे I, as an NCC cadet, I brought a name for my school, and my experience over there was very nice. I learned many things. I even met the Honorable President of India, Draupadi Murmu, and there I participated in two events, cultural and flag area. In cultural, I participated in ballet, where I got second position, all India rank second position. And our cultural group, we got first position, AIR first. And the flag in the flag area, our theme was a magical rainbow of prosperity, diverse tradition, and patriotism. In flag area, we showed the diverse tradition of NER. We showed that even though we have 7 different states, there are many different states. They have different culture, different tradition, different attire, different practices. We are all same, and we are all united as a magical and glowing rainbow. So this is all about my experience. আমার বিদ্যালয়ের ছাত্রী নবম মান শ্রেণীর ছাত্রী বিদ্যা খতিওয়ারা, তাই এনসিসি ক্যাডেট হিসাবে তাই রিপাব্লিক ডে প্রোগ্রামত 26 জানুৱাৰী ৰিপাব্লিক ডে প্ৰোগ্ৰামত তাই পাৰ্টিচিপেশ্যনৰ কাৰণে সুযোগ পালে। তাত যোৱাৰ পিছত তাইৰ মেইন এৰিয়া আছিলে ফ্লেগ এৰিয়া এজ এ ডেমনষ্ট্ৰেটৰ, আৰু ফ্লেগ এৰিয়াৰ ডেমনষ্ট্ৰেশ্যনৰ তাইৰ যিখিনি এছেছমেণ্ট হ'ল, সেই এছেছমেণ্টত তাইৰ পাৰফৰ্মেঞ্চখিনি চাই পেলাই আকৌ তাইক কালচাৰেল ইভেণ্টতো তাইক পাৰ্টিচিপেশ্যন কৰিবৰ কাৰণে সুযোগ দিলে। আৰু দিব্যা খতিৱৰাই এই দুয়োটা এৰিয়া, ফ্লেগ এৰিয়া, বালেট আৰু কালচাৰেল ইভেণ্ট, দুয়োটা এৰিয়াত তাই পাৰ্টিচিপেশ্যন কৰিলে। প্ৰায় 15-20 দিন তাই তাত পাৰফৰ্মেঞ্চ কৰিলে, ডেমনষ্ট্ৰেশ্যন দিলে। বেলেগ বেলেগ ইউনিটে আহি পেলাই, ডিপাৰ্টমেণ্টে আহি এছেছমেণ্টখিনি কৰিলে। কৰাৰ পিছত কালচাৰেল এৰিয়াত এওঁলোকৰ গ্ৰুপে ফাৰ্ষ্ট পালে, আৰু বালেট এৰিয়াত দিব্যা খতিৱৰাই ছেকেণ্ড পজিশ্যন পালে। আৰু দিব্যা খতিৱৰাৰ এই এচিভমেণ্ট অকল বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় শদিয়াৰ এচিভমেণ্ট নহয়, এইটো আমাৰ গোটেই শদিয়াবাসীৰ এচিভমেণ্ট। দিব্যা খতিৱৰাৰ মাতৃ পৰিয়ালবৰ্গ আৰু আমাৰ বিদ্যালয়ৰ শিক্ষকবৃন্দৰ লগত গোটেই শদিয়াবাসী ৰাইজ বৰ আনন্দিত হৈছে, সকলোৱে শুভেচ্ছা দিছে। আৰু আমিও ইচ্ছা আছে যে আমাৰ শদিয়াৰ গোটেই ল'ৰা ছোৱালীয়ে দিব্যা খতিৱৰাৰ যি পাৰফৰ্মেঞ্চ, যিখিনি তাইৰ যি পাৰদৰ্শিতা, তাক লৈ পেলাই অনুপ্ৰেৰণা পাওক, চ'ৰ্চ অফ ইনস্পাইৰেশ্যন হওক, আৰু উঠি অহা প্ৰজন্মই দিব্যা খতিৱৰাৰ নিচিনাকৈ আত্মবিশ্বাস সুদৃঢ় কৰক, সবল কৰক আৰু আগুৱাই যাওক। আজি বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় শদিয়াত, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় শদিয়াৰ প্ৰেক্ষাগৃহত দিব্যা খতিৱৰাক আমি সম্বৰ্ধনা কৰিলোঁ। এই সম্বৰ্ধনা অনুষ্ঠানত শদিয়া কলেজৰ অধ্যক্ষ মহোদয় ভূপেন চুতীয়া ছাৰ, আৰু আমাৰ গুণীন চুতীয়া ছাৰ, সমাজসেৱক কৰুণাকৰ পাণ্ডা ছাৰ প্ৰমুখে, অভিভাৱকসকল আৰু আমাৰ সাংবাদিক বন্ধুসকলে আহি পেলাই তেওঁক সম্বৰ্ধনা কৰিলে। এই অনুষ্ঠানত উপস্থিত থাকিলে। তাক লৈ পেলাই আমি বিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা হৈ তেখেতলোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।